প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা ইয়াত পুনৰবাৰ দোহাৰিছে। এইখন পবিত্ৰ বিধানসভাই এখন প্ৰভিন্সিয়েলাইজেশ্যনৰ আইন 2017 চনত পাছ কৰিছিল আৰু সেই প্ৰভিন্সিয়েলাইজেশ্যন আইনখনৰ আওতাৰ ভিতৰত যিসমূহ বিদ্যালয় মহাবিদ্যালয় আছে প্ৰভিন্সিয়েলাইজেশ্যন হৈ গ'ল। বাকী যিখিনি আছে তেওঁলোক আইনৰ আওতাৰ ভিতৰত নপৰে। তো আইনৰ আওতাত নপৰা মহাবিদ্যালয়ৰ ক্ষেত্ৰত বা বিদ্যালয়ৰ ক্ষেত্ৰত মই শিক্ষামন্ত্ৰী হিচাপে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অপাৰগ। তো এমেণ্ডমেণ্ট কৰিব লাগে। আপুনি এজন সন্মানীয় বিধায়কসকলে আপোনালোকে প্ৰস্তাৱ দিয়ক। সেইটো কিন্তু যুক্তিসংগত হ'ব লাগিব। সেই প্ৰস্তাৱ মোৰ ফাইনেন্স ডিপাৰ্টমেণ্টে, জুডিচিয়েল ডিপাৰ্টমেণ্টে, লেজিছলেটিভ ডিপাৰ্টমেণ্টে সকলোৱে ভেটিং কৰিব লাগিব। তাৰ পাছতহে আহিব বিধানসভাত, তাৰ পাছত বিলখন পাছ হ'ব। বিলখন পাছ হ'লেহে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। মাননীয় ৰফিকুল ইছলাম ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে। এই গুৰুত্বপূৰ্ণ কথাকেইটা হ'ল যে আমাক নিউ এইজ, নতুন যুগৰ লগত খাপ খোৱা বিষয়সমূহ আমাৰ উচ্চ শিক্ষাৰ অনুষ্ঠানত উপলব্ধ হ'ব লাগে। আমি ব্ৰিটিছৰ দিনতে দি থৈ যোৱা ছাবজেক্ট কেইটা পলিটিকেল ছায়েন্স, ইকনমিক্স, ফিলচফি, এডুকেশ্যন নামেৰে এই কেইটামান ছাবজেক্ট দিয়ে আমাৰ উচ্চ শিক্ষা চলিব নোৱাৰে। এতিয়া নিউ এইজ ছাবজেক্টবিলাক আমাৰ শিক্ষানুষ্ঠানবিলাকত লাগিব। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি কওক, ইণ্টাৰনেট অফ থিংছ বুলি কওক, মেচিন লাৰ্ণিং বুলি কওক, কোৱাণ্টাম কম্পিউটেশ্যন বুলি কওক, এই নিউ এইজ চাৰ্টিফিকেট, আনকি স্কিল এণ্ড ভকেশ্যনেলৰ ক্ষেত্ৰতো এই ছাবজেক্টবিলাক লাগিব। আৰু তাৰ কাৰণে NEP-য়ে ব্যৱস্থা গ্ৰহণ কৰিছে। কেইদিনমান আগত নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন প্ৰকাশ হৈছে। মই সকলো বিধায়কক অনুৰোধ জনাম সেই ফ্ৰেমৱৰ্কটো পঢ়িব, কাৰণ নতুন বিদ্যালয় শিক্ষাৰ নতুন ৰেহৰূপ কি হ'ব সেইখিনি বুজিবলৈ সহায় হ'ব। আৰু তাতো এই স্কিল এডুকেশ্যনৰ পৰা আৰম্ভ কৰি নিউ এইজ এই কথা বতৰাবিলাকত গুৰুত্ব প্ৰদান কৰা হৈছে। এতিয়া মহাবিদ্যালয়ত যি 4 year ডিগ্ৰী কোৰ্চ আৰম্ভ হৈছে, আমি আৰম্ভ কৰিলোঁ। 4 year ডিগ্ৰী কোৰ্চত যি নৰ্মেল আমাৰ মেজৰ মাইনৰ কোৰ্চ থাকে, তাৰ উপৰিও তাত মাল্টিডিচিপ্লিনাৰী ছাবজেক্ট, তাত স্কিল এনহেঞ্চমেণ্ট কোৰ্চ, এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ, ভেলু এডেড কোৰ্চ, কম ক্ৰেডিটৰ এই কোৰ্চবিলাকো ল'ব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু তাৰ কাৰণে প্ৰত্যেক মহাবিদ্যালয়ত ডিপাৰ্টমেণ্ট খুলিব লাগিব, এছিষ্টেণ্ট প্ৰফেচাৰ নিযুক্তি দিব লাগিব বুলি কোনো কথা নাই। কাৰণ তাৰ কাৰণে NEP-য়ে কৈছে মোক মেচিভ অপেন অনলাইন কোৰ্চ। ইয়াৰ কাৰণে অনলাইন কোৰ্চৰ ব্যৱস্থা কৰিছে। ভাৰত চৰকাৰে উদ্যোগ লৈ পেলাই স্বয়ম নামৰ এটা পৰ্টেল সৃষ্টি কৰিছে, য'ত এই অনলাইন কোৰ্চবিলাক উপলব্ধ। আৰু কেইদিনমান আগত আমাৰ উচ্চ শিক্ষা বিভাগে আমি ইনফোচিছ কোম্পানীৰ লগত এখন MOU চহী কৰিলোঁ। MOU চহী কৰি তেওঁলোকৰ যি অনলাইন পৰ্টেল আছে স্প্ৰিং বোৰ্ড বুলি, তাৰ সুবিধাখিনি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়াকৈ এই অনলাইন কোৰ্চখিনিত যাতে লাভ কৰিব পাৰে, তাৰ কাৰণে আমি MOU চহী কৰিছোঁ। আৰু স্প্ৰিং বোৰ্ড ইনফোচিছৰ তাতে এনেকুৱা শ্বৰ্ট ডিউৰেশ্যন, কম ক্ৰেডিটৰ, 3 ক্ৰেডিটৰ 12,000 কোৰ্চ তাত উপলব্ধ আছে। গতিকে এই কোৰ্চবিলাকৰ পৰাও আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আনকি শিক্ষক শিক্ষয়িত্ৰীসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব। এতেকে NEP সম্পূৰ্ণৰূপে এটা নতুন দৃষ্টিভংগীৰে চাব লাগিব। আৰু তাৰ কাৰণে আমাৰ মহাবিদ্যালয়সমূহকো আমি শৃংখলিত একোটা অনুষ্ঠানলৈ গঢ় দি তুলিব লাগিব। যিসকল বহুতে কোনোবাই মোক কয়, আজিও এজন মাননীয় সদস্যই উল্লেখ কৰিছে যে মহাবিদ্যালয়ৰ প্ৰবক্তাসকলে, শিক্ষকসকলে সঠিক গুণগত কোৱালিটি এডুকেশ্যন মহাবিদ্যালয়বিলাকত প্ৰদান কৰিছে নে কৰা নাই। ইয়াৰ কাৰণে আমি একোটা তেওঁলোকৰ পাৰফৰ্মেঞ্চ এপ্ৰাইজেল লোৱাৰ কাৰণেও আমি ব্যৱস্থা কৰিছোঁ। ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে কৈছে যে এজন প্ৰবক্তা বা এজন শিক্ষক সপ্তাহত 40 ঘণ্টা সময় তেওঁ মহাবিদ্যালয়খনত থাকিব লাগে, ছাত্ৰ ছাত্ৰীৰ লগত এনগেজমেণ্ট কৰিব লাগে। 40 ঘণ্টা ক্লাছ কৰিব লাগে এইটো নহয়। বিদ্যালয় শিক্ষা মহাবিদ্যালয় শিক্ষাৰ মাজত পাৰ্থক্য আছে। মহাবিদ্যালয় শিক্ষাত ক্লাছে হ'ব, এটাৰ পাছত এটা ক্লাছ। মহাবিদ্যালয় শিক্ষাত কেৱল ক্লাছ নহয়, তাত ক'ৰবাত ৱৰ্কশ্বপ হ'ব, ছেমিনাৰ হ'ব, তাত ইণ্টাৰ্ণশ্বিপ হ'ব, তাত কিবা ফিল্ড ভিজিট হ'ব। কিন্তু এই শিক্ষা বা শৈক্ষিক কাম কাজত মহাবিদ্যালয় এখনৰ শিক্ষকজনে 40 ঘণ্টা তেওঁ ছাৰ্ভিচ দিব লাগিব।
আৰু 40 ঘণ্টা যদি হয় তেনেহ'লে সেইটো 7 ঘণ্টাতকৈও কম 7 ঘণ্টাতকৈ কম এইটোক লৈ আমি কেইদিনমান আগত আমি এডভাইজৰী এখন মহাবিদ্যালয়বিলাকলৈ আমি দিছোঁ আৰু এডভাইজৰীৰ মতে এতিয়া মহাবিদ্যালয়বিলাকলৈ এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ যিটো অধ্যক্ষ মহোদয় তেওঁলোকৰ যিটো এনগেজমেণ্ট তেওঁলোকৰ বিভিন্ন কাৰিকুলাম বিভিন্ন কোৰ্চ শিকাৰ কাৰণে বিভিন্ন ব্যৱস্থা তেওঁলোকে এডপ্ট কৰিছে আৰু ই আমাৰ মহাবিদ্যালয় শিক্ষাক এটা নতুন মাত্ৰালৈ লৈ যাব বুলি পেলাই মই আশা কৰিছোঁ আৰু মই সকলোকে অনুৰোধ জনাম যে আমাৰ বিধায়কসকলো মহাবিদ্যালয়ত NEP অধ্যয়ন কৰি মহাবিদ্যালয়সমূহত গৈ মহাবিদ্যালয়ত NEPৰ ইমপ্লিমেণ্টেশ্যনটো কি ধৰণে হৈছে সেই ক্ষেত্ৰত যদি আমিও তাৰ লগত যদি আমি জড়িত হৈ পৰিলে আমি উপকৃত হ'ম B.Ed এডুকেশ্যনৰ কথা কৈছে আমাৰ B.Ed এডুকেশ্যনটো বিদ্যালয় শিক্ষাৰ অধীনত আৰু এইটো উচ্চ শিক্ষায়ো কিছু কিছু ক্ষেত্ৰত চায় এতিয়া যি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আহিল এই ৰাষ্ট্ৰীয় শিক্ষা নীতিত আগৰ 2 বছৰীয়া B.Edৰ লগতে 4-year ইন্টিগ্ৰেটেড B.Ed কোৰ্ছৰো ব্যৱস্থা কৰিছে